প্ৰতি অঞ্চললৈ লৈ যাবলৈ প্ৰদেশ কংগ্ৰেছে আগন্তুক সময়ত কাৰ্যসূচী ল'ব। এই কথা আজি আমাৰ ইয়াত সভাত গৃহীত হয় আৰু বৃদ্ধি আৰু সুৰক্ষিত কৰাৰ স্বাৰ্থত মূল সমস্যাসমূহৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ এনে নীতিক সভাই ভৰ্ৎসনা কৰে। কংগ্ৰেছ দলৰ প্ৰতিজন কৰ্মীয়ে দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ আচল স্বৰূপ ৰাইজৰ আগত দেখুৱাই দিবলৈ ব্লক আৰু মণ্ডল পৰ্যায়ত সভা অনুষ্ঠিত কৰি ৰাইজক এই বিষয়ে সচেতন কৰিব এই প্ৰস্তাৱ লোৱা হয়। আৰু 2026 চনত যাতে এখন ৰাইজৰ চৰকাৰ গঠন হ'ব পাৰে, জনগণৰ চৰকাৰ গঠন কৰাৰ স্বাৰ্থত প্ৰতি মণ্ডল ব্লক পৰ্যায়ত জনজাগৰণ আগন্তুক সময়ত সৃষ্টি কৰা হ'ব। এই কথা আজি উল্লেখ কৰা হয়। আৰু অসমৰ শ্ৰমিক, চাহ শ্ৰমিক, অনুসূচিত জাতি জনজাতি, বিভিন্ন জনগোষ্ঠী আৰু দুখীয়া লোকসকলক 24 ঘণ্টা বিজুলীৰ দিম বুলি কৈ এতিয়া স্মাৰ্ট মিটাৰৰ যোগেদি যেনেধৰণে তেওঁলোকে বহুত মানুহৰ ঘৰৰ পৰা এতিয়া ইলেক্ট্ৰিচিটি বঞ্চিত হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈছে, এইবিলাকৰ বিকল্প কেনেকৈ কৰিব পৰা যায় তাৰ বাবে জনসচেতনতা আৰু বিজুলীৰ প্ৰতিজন আমাৰ কংগ্ৰেছ কৰ্মী আগন্তুক সময়ত দল আৰু সংগঠন শক্তিশালী কৰি কংগ্ৰেছৰ যাতে এটা বিজেপি বিৰোধী চৰকাৰ আমি গঠন কৰিব পাৰোঁ তাৰ বাবে কাম কৰিবলৈ সংকল্প আজি লোৱা হয়। আৰু জাতি জনজাতি লাগিব। ইয়াৰ উপৰিও জাতি জনজাতিৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন কংগ্ৰেছ চৰকাৰৰ সময়ত 30খনকৈ উন্নয়ন পৰিষদ গঠন কৰি পুঁজি আবণ্টন দিয়া হৈছিল। কিন্তু বৰ্তমান সময়ত আপোনালোকে লক্ষ্য কৰিব একমাত্ৰ প্ৰতিটো নিৰ্বাচনৰ এটা বছৰ পূৰ্বে পুঁজি মুকলি কৰা হয় আৰু এই পুঁজিৰ ক্ষেত্ৰত দুৰ্নীতি কৰা হয়। গতিকে এই পুঁজি আৰু দুৰ্নীতি যাৰ ফলত বিভিন্ন শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, মৰাণ উন্নয়ন পৰিষদ, মটক উন্নয়ন পৰিষদ, গোৰ্খা উন্নয়ন পৰিষদ, চুতীয়া উন্নয়ন পৰিষদ, আদিবাসী উন্নয়ন পৰিষদ, নাথযোগী উন্নয়ন পৰিষদ, কোচ ৰাজবংশী উন্নয়ন পৰিষদ, বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ন পৰিষদ, টাই আহোম উন্নয়ন পৰিষদ, মেচ কছাৰী উন্নয়ন পৰিষদ, মণিপুৰী উন্নয়ন পৰিষদ, চিংফো উন্নয়ন পৰিষদ, আমৰি কাৰ্বি উন্নয়ন পৰিষদ আজি গঠন কৰা হ'ল যদিও যি সময়ত কংগ্ৰেছ চৰকাৰে এই সকলোবিলাক গঠন কৰি সকলো জাতি জনগোষ্ঠীয়ে যাতে আগুৱাই আহিব পাৰে তাৰ বাবে এটা ব্যৱস্থা কৰিছিল। কিন্তু পুঁজি আবণ্টন অস্বাভাৱিকভাৱে বন্ধ কৰি আৰু নিৰ্বাচনৰ সময়ত এই পুঁজি আবণ্টন দি চৰকাৰে যি ৰাজনীতি কৰি আছে তাৰ বাবে গৰিহণা দিয়া হয়। আৰু আমাৰ সাংবিধানিক অধিকাৰৰ বাবে যি OBC, MOBC আৰু SC ST সকলে বিভিন্ন সময়ত কাৰ্যসূচী হাতত লৈ আছে জনগণৰ স্বাৰ্থত। এনেকুৱা ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰ্যসূচীসমূহক আমাৰ দলে সমৰ্থন আগবঢ়াব এই প্ৰস্তাৱ আজি লোৱা হয়। আৰু ঠিক তেনেকৈ 6ষ্ঠ অনুসূচীৰ অনুযায়ী থকা জনজাতীয় লোকসকলৰ প্ৰতিটো বিভাগৰে যাতে সাংবিধানিক অধিকাৰ পোৱা হয় তাৰ বাবে আমাৰ দলে আগন্তুক সময়ত আৰু ৰাইজৰ লগত একেলগে হাতত হাত মিলাই বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব। চাহ শ্ৰমিকসকলৰ সমস্যাৰ কথা বিস্তৃতভাৱে পৰ্যালোচনা কৰি স্বাস্থ্য, ভূমিপত্তন, ল'ৰা ছোৱালী শিক্ষা, নিয়োগ আদি সমস্যাৰ সমাধানৰ বাবে নতুন নীতি। অসমৰ চাহ এটা উদ্যোগ বুলি ক'লে আমি ক্ষুদ্ৰ চাহ খেতিয়ক, কোম্পানী আৰু শ্ৰমিক আৰু লগতে যিবিলাক বটলি ফেক্টৰী বুলি কয় এই গোটেইখিনিকে সামৰি লোৱা হয়। গতিকে এই প্ৰতিটো যিটো ষ্টেক হোল্ডাৰ বুলি কোৱা হয় তেওঁলোকৰ অংশীদাৰৰে সমস্যা আছে। এই সকলোখিনি সমস্যা নাইকিয়া কৰিবলৈ আমি লক্ষ্য কৰিছোঁ। অসমৰ চাহ উদ্যোগৰ সংকট বুলি কৈ থকা স্বত্বেও ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যোৱা সময়ছোৱাত কোনো এখন চাহ উদ্যোগক লৈ যি চাহ উদ্যোগে ভাৰতৰ অৰ্থনীতি সবল কৰে, কিজানি আমাৰ দেশৰ 70% চাহ অসমৰ পৰাই যায়, সেই উদ্যোগটো কেনেকৈ জীৱিত কৰিব পাৰি তাৰ বাবে কোনো আলোচনা কৰা নাই আমাৰ চৰকাৰে। সেই গতিকে আমাৰ দলে আগন্তুক সময়ত ৰাইজৰ বাবে এটা নতুন চাহ নীতি য'ত সকলোকে সামৰি লোৱা হ'ব এনে কৰাৰ আজি পোষকতা কৰে। ঠিক তেনেকৈ গ্ৰামাঞ্চলৰ উজনি অসমৰ গ্ৰাম্য অৰ্থনীতি ভেটি যি চাহ খেতিয়কসকলে যি পৰিশ্ৰম কৰি আছে তাৰ মূল্যায়নৰ বাবে বজাৰ সৃষ্টি, চাহিদা আৰু যোগানৰ সমতা ৰক্ষাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰি যেনেধৰণে মিনিমাম ছাপোৰ্ট প্ৰাইচ থাকে, চাহৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ, অন্যান্য খাদ্য দ্ৰব্যৰো মিনিমাম ছাপোৰ্ট প্ৰাইচৰ দিশত যাতে আগবাঢ়িব পাৰি তাৰ বাবে জনগণক সংঘবদ্ধভাৱে এক জনমত সৃষ্টি কৰাৰ বাবে কংগ্ৰেছ দলে কাম কৰিব। আৰু এনেধৰণে আমি এটা প্ৰস্তাৱ লৈছোঁ। গতিকে এই প্ৰস্তাৱখিনি আপোনালোকে অনুভৱ কৰি এইখিনি প্ৰকাশ কৰিব যাতে অসমৰ জনগণে আজি অনুভৱ কৰিব পাৰে কংগ্ৰেছ দলে পূৰ্বৰ দৰে ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ আজি এই ঐতিহাসিক চৰাইদেউ মৈদামৰ থলীৰ পৰা য'ত 600 বছৰ আহোমসকলে ৰাজত্ব কৰি এখন অসম গঢ়িছিল, যিখন অসমত সকলোৰে বাবে স্থান আছিল, তেনে এটা আগন্তুক সময়ত যাতে কাম কৰিব পাৰি তাৰ বাবে আমাৰ দলে সংকল্প লৈছে। নাই, এই বিষয়ততো আমাৰ
লোকসভাত তেখেতসকলে বিল পাছ কৰিছিলে। সেই বিলখন চৰকাৰী বিল আছিলে। যদি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰি, তেতিয়াহ'লে তেখেতসকলে কি পশু চিকিৎসকৰ হতুৱাই আমাক জনজাতিকৰণ কৰিবলৈ বিলখন তৈয়াৰ কৰিছিল নেকি? ভাৰত চৰকাৰৰ আইন বিভাগ আছে, ল' ডিপাৰ্টমেণ্ট আছে, লিগেল ডিপাৰ্টমেণ্ট আছে। অসম চৰকাৰৰ পৰা প্ৰস্তাৱ পঠাইছে, লিগেল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট, ট্ৰাইবেল ৰিচাৰ্চ অথৰিটি, এই সকলোবিলাকৰ যোৱা সময়ছোৱাত কংগ্ৰেছ চৰকাৰ খুব সম্ভৱ হিতেশ্বৰ শইকীয়া থকা দিনৰ পৰাই এই প্ৰস্তাৱ দিল্লীলৈ গৈ আছে। অসম বিধানসভাত বিভিন্ন দলক প্ৰতিনিধিত্ব কৰা প্ৰতিনিধি আছে। সৰ্বদলীয় নেতাসকলে গৈ অধ্যক্ষৰ উপস্থিতিত দিল্লীত নেতাসকলক সাক্ষাৎ কৰে। আমাৰ অসমৰ যেতিয়া শেহতীয়াকৈ তৰুণ গগৈ ছাৰৰ দিনত যদিহে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, সেই প্ৰস্তাৱৰ অংশীদাৰ আছিল কেবিনেট ৰেছপঞ্চিবিলিটি হিচাপে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। সেই গতিকে এইখিনি সময়ত যদি কিবা ভুল হৈছিল, তেখেতে নিজে এজন আইনজ্ঞ, তেখেতসকলে কেনেকৈ এইখিনি কথা পাছ কৰি দিলে এই কথা মই নাজানো। ইয়াক মই ৰাজনৈতিকভাৱে কংগ্ৰেছক অপযশ আনিবলৈ, যেনেকৈ আমি জানো যে শ্যামন্তক মণি শ্ৰীকৃষ্ণই হৰণ কৰিছিলে বুলি শ্ৰীকৃষ্ণৰ ওপৰত অপযশ দিয়া হৈছিল, ঠিক তেনেকৈ আমাৰ কংগ্ৰেছ দলে ৰাইজৰ কাৰণে কাম কৰা স্বত্বেও একমাত্ৰ তেওঁলোকৰ মুখৰ চাতুৰিৰে এনেকৈ কংগ্ৰেছ দলক অপযশ আনিবলৈ যত্ন কৰিছে, অপবাদ দিছে। আৰু মই বিধানসভাৰ বিৰোধী দলৰ দলপতি হিচাপে আপোনালোকৰ আগত মুখ্যমন্ত্ৰী মহোদয়ক স্পষ্টকৈ ক'ব বিচাৰোঁ, আমি পূৰ্বেও দাবী কৰি আছিলোঁ অসম বিধানসভাৰ বিশেষ অধিৱেশন পাতক আৰু তেখেতসকলে যেনেকৈ বিচাৰিছে তেনেধৰণে জনজাতিকৰণৰ বাবে প্ৰস্তাৱ পঠাওক। আৰু এই প্ৰস্তাৱত আমি হুইপ দিম, কোনো এজন বিধায়কেই ইয়াৰ ব্যতিৰেকে নক'ব, সকলো উপস্থিত থাকিম। আৰু অসমৰ 6 জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত, যিটো কোনো ৰাজনৈতিকভাৱে নহয়, ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই আহোম আৰু অন্যান্য কেতবোৰ জনগোষ্ঠীয়ে